Hello guys, মোৰ YouTube channel Daily Die. প্ৰথমতে আপোনালোকক সকলোকে স্বাগতম জনালো আৰু এতিয়া মই আহি পাই গলো মানে পাঠশালা আৰু পাঠশালাৰ পৰা আজি মই বহুত দূৰ গৈ আছো। कैसा लगा मेरा मजाक? নকওঁ বুলি ভাবিছিলো এতিয়া কৈ দিওঁ আৰু বহুত দূৰ গৈ আছিলো আজি মই বৰপেটা গৈ আছো। আচ্ছা তাৰমানে এইখিনি জেগা অলপমান ছায়া সেইটো কাৰণে অলপমান ৰখি দিলোঁ। এইখিনি গছ গছনিও আছে আৰু ওপৰত এয়া পূৰা ধুনীয়া সুন্দৰ বতাহ বলি আছে ইয়াতে একদম মলয়া বতাহ। ক'লা কচু আছে ইয়াতে বহুত এইয়া এবাৰ পৰা কটাৰী এখন লগত লৈ আহিব লাগিব এই ক'লা কচু কাটিবৰ কাৰণে। ব্লাডৰ কাৰণে মানে একদম নম্বৰ 1 ঔষধ ক'লা কচু আৰু ক'লা কচুৰ ঠাৰি। এইখিনি জেগাত বেছি পলম নকৰি গৈ থকাই ভাল। ফাইনেলি গাইছ চাই পাই গ'লোঁ এয়া বৰপেটা ৰোড চিমলাগুৰি। এতিয়া কাগজখিনি জমা দি আহিলোঁ আৰু এতিয়া মাল নমাব আৰম্ভ কৰিম আৰু এই গাড়ীখন অকণমান ছাইড কৰিব লাগিব। এই গাড়ী নহ'লে মোৰ গাড়ীখন ইয়াতে পাৰ্কিং কৰিব পৰা নাই। সৰু গাড়ীখনো ছাইড হৈ গ'ল, মোৰ গাড়ীখনো পাৰ্কিং হৈ গ'ল লগতে এইফালে একদম পূৰা তাড়াতাড়ি মাল খালী কৰি দিলোঁ। এতিয়া ৰিচিভিংখিনি বাকী আছে, ৰিচিভিংখিনি কৰি ল'ম। তাজনো খালী কৰি দিলে ধৰি দিলে একদম ধুনীয়াকৈ। একজন বন্ধুৰ সহায়ত মোৰ মালখিনি নমোৱা হৈ গ'ল একদম বঢ়িয়াকৈ। ভাল লাগছে গাড়ীটো খালী কৰি কেনে বঢ়িয়া লাগছে গাড়ীটো খালী 2 মিনিটতে খালী হৈ গৈছে। এতিয়া বৰপেটা ৰোডৰ পৰা ইয়াৰ ৰিচিভিং কৰি একদম ধুনীয়াকৈ লৈ ল'লোঁ আৰু লৈ এতিয়া গৈ আছোঁ আকৌ গুৱাহাটী। 10 মিনিটৰ ভিতৰত গোটেই একদম পূৰা গাড়ী খালী হৈ গ'ল। বহুত ভাল লাগিল। ইয়াতে আহিলে এইটোৱে ভাল লাগে, পটাপট হৈ যায়। আৰু কিছুমান জেগাত মানে মাথা নষ্ট হৈ যায়গৈ খালী কৰোঁতে, চেক কৰোঁতে, মাল চেক কৰিব, কিবা কৰিব। এখন মানে বৰ যতপত। আৰু ইয়াতে আহিলে মানে মানুহ ৰেডি থাকে এইটো কাৰণে। ধুনীয়াকৈ ডালাখন বান্ধি লৈ আৰু চিধা গৈ থাকোঁ আৰু। বৰপেটা ৰোড চিমলাগুৰিৰ পৰা ঘূৰি আহি গুৱাহাটী পাই গ'লোঁ। ডেইলি ডাইভ আজি টিপটো ইমানতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।